এ বৰদিয়া আপৰুণ দেৱ অস্বৰ্গে চলি আতয়ন অন্তৰে শুনক আতয়ন অন্তৰে শুনক ও আজি কালি কৰি ৰাণী গৰ্ভবাৰ্ষী যাই দশ মাহ হন্তে পুত্ৰ জন্ম পায়ে পুত্ৰ হৰিচন্দ্ৰ তোমাৰ মনৰ বাঞ্ছা মই কৰিলো পূৰণ এতিয়া যজ্ঞ পাতা তুমি নকৰি পলাম তুমি কৈছিলা নহয় তোমাক পুত্ৰ সন্তান লাগে বুলি মই তোমাক পুত্ৰ সন্তান দিলো তোমাৰ মনৰ বাঞ্ছা মই কৰিলো পূৰণ এতিয়া যজ্ঞ পাতা তুমি নকৰি পলাম হৰিচন্দ্ৰ বোলে প্ৰভু কেনে কথা কোৱা গুণী জ্ঞানী তুমি প্ৰভু ভাবি গুণী চোৱা আজি হে জানে আমি সে পুতার এক মাহ পূৰ্ণ হলে
পাতিব পাৰিবাতো পাৰিম প্ৰভু এই বৰুণে বোলে বাৰু কোনো কথা হব হব বুলি বৰুণ হব হব বুলি বৰুণ আৰু আনফালে মন্ত্ৰীগণে কি কৰিলে চাও মন্ত্ৰীগণে আগনক মাতিও আৰু গণি পঢ়ি সেই ৰজাৰ পুত্ৰজনৰ নাম ৰাখিলে লোহিত দাস অগণি পঢ়ি পুত্ৰৰ নাম